এয়া কঠিয়াতলী আৰক্ষী চকীৰ ভিতৰৰ দৃশ্য। আপুনি অন ডিউটিত থকা সময়ত এই ঘটনাটো কিয় হ'বলৈ পালে? কিয় কাৰণটো কি তাৰমানে? বাছ যাত্ৰীক মাৰপিটৰ পিছত ক্ষমা ভিক্ষা আৰক্ষী বিষয়াৰ। কিন্তু নিশাৰ আন্ধাৰত কিয় আৰক্ষীৰ এই ৰূপ? টহলদাৰী আৰক্ষীৰ দলে গাড়ীৰ পৰা নমাই আনি দুৰ্ব্যৱহাৰ কৰে মহিলা যাত্ৰীক। এতিয়া তেওঁলোকক মাৰধৰ কৰিছে। মই মানে তেওঁলোকক হাতযোৰ কৰিছোঁ আৰু যে আপোনালোকে আমি তেনেকুৱা দেৰি হ'ল অকণমান এয়া খোবাখুবি খাব লাগিছিল। কি খোবাখুবি? আমি যে এনেকুৱা বিয়াৰ পাছত এটা অসমীয়া মানুহৰ নিয়ম থাকে খোবাখুবি। খোবাখুবি তেনেকৈ মানে নাজানো আমুক ভুচুক তেনেকৈ কৰিবলৈ নানা ধৰণৰ কথা কৈছে। আমি ল'ৰাটোক যেতিয়া মাৰিছে মই মানে যে ছাৰক কৈছোঁ ছাৰ নামাৰিব, আপোনাৰ হাতে ভৰিয়ে ধৰিছোঁ নামাৰিব। কাক ফোন কৰ MLA ফোন কৰ, মিনিষ্টাৰ ফোন কৰ, DC ফোন কৰ, এনেকৈ তেনেকৈ কৈছে যে মোক মানে নকৰিবলগীয়া ব্যৱহাৰ কৰিছে আৰু মই মানে কি ক'ম আৰু। কামপুৰ মাজৰ আতি গাঁৱৰ এইসকল লোকে হোজাই জিলাৰ কাকিৰ বেঙেনা আতিত এটি পাৰিবাৰিক অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে গৈ থকাৰ সময়তেই আৰক্ষীয়ে আতিশায্য চলায় এইসকল লোকৰ ওপৰত। গাড়ীৰ অনুমতি পত্ৰ পৰীক্ষণৰ নামত চালকক চৰিওৱাৰ উপৰিও কেইবাজনো যাত্ৰীক প্ৰহাৰ কৰে আৰক্ষীয়ে। পুলিচে পাই আমাক সোধা পোছা কৰিলে ক'ৰ পৰা আহিছোঁ। তাৰপিছত ড্ৰাইভাৰকেইজনক সুধিলে লাইচেঞ্চ আছেনে, গাড়ী কাগজ পাতি আছেনে সুধিলে। গতিকে গাড়ী কাগজ পাতি দেখালে, চব দেখালে। দেখুৱাৰ পিছতে ড্ৰাইভাৰজনক 100 মাৰিছে। কৈছে তোতে ক'লে ফোন কৰিছ কৰ, কৈছে কোন বাপেৰক মাতৰ মাৰক মাতৰ মাত বোলে, DCক মাতৰ নে MLAক মাতৰ মাত। আমি কৈছোঁ যে তাৰপিছত আমাক ফোন ক'লেও কৰিব নিদিয়ে। আমাক গাড়ীত মোক এনেকৈ বুকুত ধৰি টানি লৈয়ে নিছে, বুকুত টানি ধৰি উলিয়াই আনি মাৰিব ধৰিছে। আৰু মোক এটা মাৰিছে, এজনে মাৰিছে, তাৰপিছতে লগত আৰু দুজন আছিল, আৰু এজনে মোক বুকুত ধৰি টানি উলিয়াই লৈ আহিব ধৰিছিল। সেইজন এতিয়া মই বৰ্তমান ইয়াতে দেখা নাই পুলিচজন। তাৰপিছতে কৈছে বন্দুক দি গুলিয়াই দিম, কৈছে কাক মাতৰ মাত। তাৰ পিছত এই খণ্ডযুদ্ধ। অৱশেষত ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। এনেদৰেই প্ৰায় প্ৰতিদিনেই বাটে ঘাটে অসম আৰক্ষীৰ একাংশ বিষয়া তথা কনিষ্টবলে চলাই আহিছে পুলিচ ৰাজ। কামপুৰৰ পৰা পুষ্প চৌধুৰীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।